जय हिंद जय भारत स्वागतम जनाइছো অনেক নতুন ভিডিও লটবনসকল আসাম পুলিশ কাট অফ লিষ্ট 2024 এন্ড 25 বৰ্ষৰ যেটো ফিজিক্যাল এফিচিয়েন্সি এন্ড ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট হৈ গৈছে তো ইয়াৰে এটা বিগ আপডেট অফিচিয়েল আপডেট আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিছে তো কনস্টেবল এবি এন্ড ইউবিৰ কাৰণে বহুতো বন্ধু বান্ধৱে কাট অফ লিষ্টৰ কাৰণে ৰৈ আছে যে কোনটো ডিস্ট্ৰিক্টত কিমান কাট অফ যাব লগতে মোৰ কাট অফৰ নাম আহিবনে নাহে এবিত কিমান কাট অফ যাব ইউবিত কিমান কাট অফ যাব তো সকলোখিনি ডাটা আপোনালোকে এই ভিডিওৰ জৰিয়তে পাব লগতে এক্সাম কিমান তাৰিখৰ পৰা স্টাৰ্ট হ'ব তো সেইখিনি ডাটা আপোনালোকে এই ভিডিওৰ জৰিয়তে পাবলৈ সক্ষম হ'ব তো ভিডিওটো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব আৰু ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনে ধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে তো বন্ধুবান্ধৱীসকল বহুতে এটা মনত কুৱেশ্যনছ লৈ আছে যে মই এবি পোষ্টৰ কাৰণে 51 পাই থৈছো বা মই 50 পাইছো বা কিছুমানে 48 46 49 এনেকুৱা ধৰণৰ নম্বৰ পাই থৈছে কিছুমান কেণ্ডিডেটে 52 53 54 55 লৈকে 57 লৈকে বহুতো কেণ্ডিডেটে পাইছে নাম্বাৰ ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট এন্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্টত এবি পোষ্টৰ কাৰণে লগতে ইউবি পোষ্টৰ কাৰণে প্ৰায় 40 মাৰ্কত আপোনালোকে কিছুমানে 28 29 30 যেটো নেকি এভাৰেজ 31 লগতে তাৰ ওপৰতো পাইছে 34 35 এনেকুৱা ধৰণৰ নম্বৰ বহুতে পাই থৈছে তো বহুতে ইউটিউবত সাৰ্চ কৰি আছে যে আসাম পুলিশ 2024 এন্ড 25 ৰ কাট অফ লিষ্টত নাম আহিব নাহে বা কাট অফ লিষ্টখন আহিছে নেকি এনেকুৱা ধৰণৰ বহুখিনি কুৱেশ্যনছ মনত লৈ কেনে ইউটিউবত সাৰ্চ কৰি আছে তো এইবোৰ ডাউটে আপোনালোকক আজি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তো ভিডিওটো স্কিপ নকৰিব তো বন্ধুবান্ধৱীসকল আপোনালোকে যোৱা বছৰ যেহেতু কাট অফ লিষ্টখন যদিহে আপোনালোকে চাবলৈ যায় যোৱাবাৰ যেটো নেকি এভাৰেজ কাট অফ গৈছিলে যেটো লোৱেষ্ট কাট অফ গৈছিলে হেবোৰ আপোনালোকে চাবলৈ গলে যোৱাবাৰ প্ৰায় 50 প্লাস কাট অফ গৈছিলে 51 ওচৰা-ওচৰি কিছুমান ডিস্ট্ৰিক্টত কাট অফ গৈছিলে কিছুমানত 50 গৈছিলে কাট অফ তো এনেকুৱা ধৰণৰ এবি পোষ্টৰ কাৰণে কাট অফ গৈছিলে লগতে ইউবি পোষ্টৰ কাৰণে কিছুমানত 29 কিছুমানত 30 কিছুমানত 31 এনেকুৱা ধৰণৰ যত নেকি আপোনালোকৰ কেণ্ডিডেট বেছি আছে বা কেণ্ডিডেট বহুত বেছি পাস কৰি থৈছে বা সেই ডিস্ট্ৰিক্টত পোষ্টটো অকনমান কম আছে যেটো নেকি আপোনালোকৰ ৰিজাৰ্ভেশনত আপোনালোকৰ কিছুমান পোষ্ট গুচি যায় তো সেই কাৰণে আপোনালোকৰ কিছুমান ডিস্ট্ৰিক্টত পোষ্টবোৰ কম থাকে তো যদিহে আপোনালোকৰ ডিস্ট্ৰিক্টত কম্পিটিশনবোৰ অলপ বেছি হয় তেনেকে বেছি হলে মানে আপোনালোকৰ কাট অফবোৰ হাই যোৱা বহুত বেছি চান্স থাকে তো বন্ধুবান্ধৱীসকল বহুতো ডিস্ট্ৰিক্টত হাই যাব কিছুমান ডিস্ট্ৰিক্টত কমো যাব তো এবি পোষ্টৰ কাৰণে যদি চাবলৈ যায় মিনিমাম আপোনালোকৰ 49 মানৰ পৰা আপোনালোকৰ কাট অফ যাব যিবোৰ এসসি ক্যান্ডিডেট হয় যত নেকি আপোনালোকৰ ক্যান্ডিডেটৰ কম্পিটিশন একেবাৰে কম আছে লগতে আপোনালোকৰ ম্যাক্সিমাম যদিহে যাবলৈ চান্স থাকে তেনেহলে আপোনালোকৰ 51 ম্যাক্সিমাম যাব এসটি এসসি ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে তো বহুতৰ মনত এটা ডাউট আছে যে কাট অফবোৰ বহুত হাই যাব পাৰে মোৰ নাম নাহিবও পাৰে তো এনেকুৱা ধৰণৰ কোনো কথা নহয় আপোনালোকে পঢ়ি আছে যদি ভাল ধৰণে পঢ়ি থাকক কাৰণ আপোনালোকে পঢ়ি যদিহে আপোনালোকে পঢ়াটো এৰি দিয়ে বা আপোনালোকে নপঢ়া নেমেলাগে যদি আপোনালোকে থাকে কাট অফত যদি কিবা কাৰণত কম কাট অফ যায় আপোনালোকৰ ডিস্ট্ৰিক্টত ধৰি লওক আপোনাৰ নামটো আহি গৈছে তেনেহলে আপোনালোকে পস্তাব তো সেই কাৰণে আপোনালোকে পঢ়ি থাকক ধুনিয়াকে ইউটিউবত চেক কৰি থাকক যে কাট অফ লিষ্ট আহিছে বা কেনেকুৱা ধৰণৰ কাট অফ যাব পাৰে এইবোৰ চেক কৰি থাকক কিন্তু তাৰ ওপৰতে আপোনালোকে পঢ়িও থাকিব আৰু লাষ্ট টাইম আপোনালোকৰ ফাইনেল যেটো নেকি আপোনালোকৰ কোৱেশ্যনছ আছে এক্সামৰ তাৰিখ কি হ'ব তো আপোনালোকক এটা আপোনালোকক হিন্ট দিব পাৰো যে আপোনালোকৰ যেটো এক্সাম হ'ব আসাম পুলিশ এবিএন ইউবি কনস্টেবল পোষ্টৰ কাৰণে এই পোষ্টৰ যেটো এক্সামিনেশন ডেট হ'ব ফেব্ৰুৱাৰী মাহৰ আপোনালোকৰ লাষ্টৰ ফালে নহলে মাৰ্চৰ ফাৰ্ষ্টৰ ফালে আপোনালোকৰ ফাৰ্ষ্টৰ 10 তাৰিখৰ আগতে আপোনালোকৰ এই এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব তো সেই কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাই থাকক ভাল ধৰণে পঢ়ক টাইম অলপ দিবলৈ চেষ্টা কৰক আৰু যদি কিবা কাৰণত আপোনালোকৰ এই পোষ্টত হেৰফেৰ হৈ যায় বা কিবা কাৰণত আপোনালোকৰ কাট অফত নাম নাহে তেনেহলে ফিজিক্যালটো আপোনালোকে তৈয়াৰী কৰি থাকক কাৰণ এডিআৰই এক্সামৰ যেটো ৰিজাল্ট হ'ব ৰিজাল্টৰ পাছতে আপোনালোকৰ যেটো কনস্টেবল পোষ্টত আপোনালোকৰ ফৰেষ্ট বেটালিয়নৰ এএফপিএফৰ ফালৰ পৰা প্ৰায় আৰু 600 পদ মুকলি হ'ব বুলি সিএম সাৰে ঘোষণা কৰিছিলে যেহেতু তো এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ বা আপকামিং ভিডিঅ'বোৰ পাই থাকিবলৈ বা আপোনালোকৰ মনত যিবোৰ ডাউট আছে কমেন্ট কৰি জনাব সেইবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তো সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো গম পায় লগতে আপোনালোকৰ আপকামিং পদৰ কাৰণে আপোনালোকে যদিহে অপেক্ষা কৰি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ আপকামিং পদত কেনেকুৱা ধৰণৰ সিলেকশন হ'ব বা কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰসেছবোৰ চলোৱা হ'ব তো সেইবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আগত তো সেই কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে